ৰাইজ নমস্কাৰ ডেইলি ব্লগ নম্বৰ 4 মানে আজি দেওবাৰ আপোনালোকে আসলে দেওবাৰ নহয় সোমবাৰে ভিডিঅ'সমূহ চাবলৈ পায় মানে এদিন আমাৰ দিয়াটো দেৰি হৈ যায়তো আপলোড দিওঁতে তো দেওবাৰে আজিতো মই প্ৰেক্টিছ কৰিবলৈ যোৱা নাই তাৰপিছতে দোকানটো যাব লাগিব মানে আমাৰ বোকাহাট মাৰ্কেটখন সোমবাৰে বন্ধ থাকে তো কাইলৈ খেলো আছে তো আজিনো কি কৰোঁ সৰুকৈ দেখাম আৰু ইমান ৰাজকীয় নহয় গাঁৱলীয়া মানুহ গাঁৱলীয়া পৰিৱেশত থাকোঁ এতিয়া মানে কি হ'ল আজি দাদাবৌ গ'ল মানে তেওঁলোকৰ স্কুলৰ কিবা পিকনিক আছে খাবলৈ তা মই ঘৰত অকলে এতিয়া তো ঘৰত এতিয়া অকলে যেতিয়া আকৌ ৰুটি খাই ভাত খাবলৈ এনেকুৱা ধৈৰ্য নাই আৰু বৌৰ ল'ৰালৈকে গৈছে চিধা ভাতকেইটাকে খাই দিওঁ মানে উঠাৰ সময় হ'ল আৰু আপোনালোকক সিমানখিনি দেখুওৱা নাই তো ভাতকেইটা খাই ওলাই যাওঁ বলক আটাইতকৈ বেয়া লগা কথাটো কি জানেনে সকলো পিকনিক গ'ল আৰু আজি 29 তাৰিখ 30 1 2 এইবিলাক সকলো পিকনিক যাওঁ মোৰ এতিয়ালৈকে কোনো প্লেনিং নাই আৰু যি এটাই লগ ধৰিছে ফোন কৰিছে বোলে পিকনিক যাবা নেকি মই বোলো যাম কিন্তু পনীৰহে খাম মই বোলো নালাগে নাযাওঁ ঘৰতে ভাত খাম সুদা ভাত খাম লাগিলে ৰাইজ সকলোৱে বনভোজৰ আনন্দ লৈছে মই ঘৰৰ ভোজৰ আনন্দ লৈ আছোঁ আৰু এয়া ভাত লগতে ধুনীয়া চাটনি আৰু কিহত খুন্দিছোঁ আপোনালোকক মই দেখুৱাম বাৰু তাৰপিছতে এয়া ৰাতিৰ ছাগলী মাংস অকণমান আছিলে তো পিকনিকত গৈ পেলাই পনীৰ খোৱাতকৈ ঘৰত এনেকৈ মাংস দি ভাত খুৱাই ভাল আছে দিয়ক খাই লওঁ আৰু ধুনীয়া পিছা আপোনালোকক কিটিটো দেখুৱাই দিছোঁ এতিয়া খাই বৈ হ'ল বোলো ওলাই যাওঁতে ভণ্টিহঁতৰ ঘৰত বোলে এপাক সোমাই যাওঁ বাহিৰত গ'ল নেকি পৰীক্ষা দিবলৈ হা গ'ল পৰীক্ষা ক'ত পৰিছে নাজানা নি আচলতে বহুতে সুধি থাকে ন আমাৰ দোকানখন কোনফালে আপোনালোকে মোৰ ভিডিঅ'টো চালে গম পাব এইফালে আমাৰ ব্লক আছে এইফালৰ পৰা নগাঁও ফালৰ পৰা আহিলে দেখিছে আৰু একদম ৰাস্তাৰ একদম কাষতে আছে এই বৰ্ড দুখন আপোনালোকে চাব আৰু এইফালে আমাৰ বোকাহাট ফালৰ পৰা আহিলে সেইখন চৌধুৰী মটৰ্ছ দেখিছে আৰু পালোহি দোকানলৈ মানে চুলি কাটিবলগীয়া আছে একেবাৰে জদলা হৈ আছোঁ চুলিখিনি কাটি আকৌ ওলাই যাব লাগিব দোকান খুলিলেও অকণমান সময় বহিম তাৰপৰা বনেজ থাকিলে মই চুলিখিনি কাটি ল'ম ধূপকাঠি জ্বলোৱা হৈ গ'ল মনেছে চাই আছে চিনেমা আৰু মই চাই আছোঁ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া টেষ্ট মেচ এইফালে বোলে জিপে কিবা কিবি স্কেনাৰ আহিছে ভাইটিজনে দি থৈ গ'ল আকৌ দেখুৱাই থাকোঁ ন ৰাইজ মানে গুগল পে'ৰ পৰা পাৰ্চেল আহিছে মই দিছিলোঁ আচলতে গুগল পে' বিজনেছৰ তো এখন আহি গ'ল স্কেনাৰ এখন কোনোবাই পইচা দিম বুলি ভাবিলে নতুন বছৰ এটা দিব পাৰে ঠিক আছে তাৰপিছত এখন 2টা ষ্টিকাৰ দিছে আৰু এখন পকেট ষ্টিকাৰ এটা দিয়ে তেওঁলোকে ভাল হয় তো গুগল পে' বিজনেছত মানে কি হয় আপুনি এপ্লাই কৰিলে উইদিন 7 ডেইজত তেওঁলোকে গোটেইখিনি এছ'চিয়েট দি দিয়ে ভাল হয় আমি দোকানৰ কাৰণে আনিলোঁ জিপেৰ বস্তুবোৰ সামৰিলোঁ ভাল আপোনালোকেও ট্ৰাই কৰিব পাৰে তাৰপিছত সলিমদা আহিলে সলিমদাই গোটেই বস্তুখিনি চালে সলিমদাক দেখুৱাৰ পাছতে কি হ'ল এতিয়া সময় হৈ গ'ল চুলি কটাৰ তো মই বিনোদদাৰ ওচৰতে চুলি কাটো মানে নতুন বছৰ মানে ডিজাইনো হ'ব লাগে নতুন চুলি নহয় জানো পৌৰাণিক বিদায় দি নতুনৰ আগমন আমি আদৰিব লাগে সেইকাৰণে ধুনীয়াকৈ টিপটপকৈ চুলিখিনি কাটি ল'লোঁ বিনোদদাই মোক কাটি দিলে আৰু মূৰত যে ঢাপ সেইকেইটা দিয়ে যে আজি মানে তালৈকে গম পাই গৈছোঁ তাৰপিছত ধুনীয়াকৈ একদম ডায়াৰ চায়াৰ মাৰি মোক চিকনা কৰি দিলে তাৰপৰা সময় হ'ল বোলে এতিয়া চানা অকণমান খোৱাৰ মই আকৌ মগু চেপ্তা বাদাম বা আলু চেপ্তা বাদাম এই দুটাই বিশেষকৈ খাওঁ মোৰ ফেভৰিট হয় আপোনালোকে কেনেকুৱা ভাল পায় ক'ব তাৰপিছত আকৌ বোকাখাট নাট্য মন্দিৰত চলি আছে শৰীৰ চৰ্চা প্ৰতিযোগিতা মোক নিমন্ত্ৰণ দিছিলে যদিও চেণ্ডেল পিন্ধি আহিবলৈ বেয়া লাগিল তথাপি মা দেখাবলৈ যোনে মাতিছিলে দি থৈ আহোঁগৈ মই যোৱালৈকে আকৌ সকলো ষ্টেজৰ পৰাই নামি আহিলে নাজানো কেলৈ মোক দেখি বেয়াই পালে নেকি তাৰপিছত এইখিনি ট্ৰফি চাওঁ কিমান ডাঙৰ ট্ৰফি দিয়কচোন শৰীৰ চৰ্চাটো আমি কৰিব নোৱাৰোঁ যিহে শৰীৰ তাৰপৰা সন্ধিয়া সময় বোলো চানা অকণমান খাই ল'ম মনে চকুলো যোৱা চাহ বোলোগৈ মই তোমালৈ ভাল বস্তু এটা আনিছোঁ চাহ বনোৱা এৰাহতে তাক ঠগিলোঁ তাৰপিছত চানা উলিয়াই দিছোঁ চাহ খাবলৈ চানা এইফালে লাল চাহ মনেছে বোলে নাখায় চানা ৰসগোল্লা খাব দি দিছোঁ চাহ খাই কিছু সময় থকাৰ পাছত এতিয়া সময় হ'ল আমাৰ দোকান বন্ধ কৰাৰ মনেছে চাটাৰ মাৰিলে আমি দুয়ো একেলগে ওলাই গৈছোঁ বোকাখাট টাউনলৈ মোৰ মানে 30 দিনত কাম এটা আছে কি কাম আপোনালোকক দেখুৱাই আছোঁ কামটো হ'ল এনেকুৱা মানে দাদাৰ 30 তাৰিখে বাৰ্থডে ৰাতি 12টা বজাত আমি সাৰ পাব লাগিব বৌয়ে কেক অৰ্ডাৰ দিছে এতিয়া যাওঁ বোলো কেক লৈ ঘৰলৈ ঘৰ পাইছোঁহি বোলো চাহ অকণমান খাই লওঁ মানে গাখীৰ চাহ অকণকৈ বনাওঁ এনেই মই জেনেৰেলি গাখীৰ চাহ নাখাওঁ কিন্তু মোৰ স্পেচিয়েলটো খাওঁ মানে মই স্পেচিয়েলি বনাই লওঁ কেনেকৈ বনাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ এইফালে দেখিছে গাখীৰ উতলি আছে পানী একদম কম পৰিমাণত তাৰপিছত এইফালে আদা আৰু ইলাইচি মই ধুনীয়াকৈ খুন্দি লৈছোঁ মানে মই চাহ খালে অকণমান ধুনীয়াকৈ খাওঁ তো কেনেকৈ বনাই আছোঁ কি কালাৰ হৈ দেখাই আছোঁ আপোনালোকক ৰ'ব টিপটপ আমাৰ চাহ ৰেডি তো এভাগ মোৰ এভাগ বোৰ হ'ব চাহ ব্ৰেকফাষ্টটো কৰিম ব্ৰেড বাটাৰ আৰু ডিম বইল আৰু ৰাস্তাত খাবলৈ কমলা লৈছোঁ মানে গগনে দিছে দে সেইটো কমলা পাৰিবা তাৰপৰা খানাটো
আমাৰ ঘৰত সকলো ইউটিউবাৰ আৰু এইবিলাক যে কাৰ্টুনত ভইচবোৰ শুনে কেনেকৈ দিয়ে আজি শুনিছে নহয় আমাৰ বৌৰ মাত এয়া হৈছে কৰিশ্মা শইকীয়া বা অসমীয়া জমনি কালি আপোনালোকে চাব পাৰে এতিয়া আমাৰ আছে 9 খোৱা নিমন্ত্ৰণ ব'লক এতিয়া তালৈ 9 খাই লওঁগৈ মুৰ্গী কি হ'ল তহঁতৰ কিহৰ উৎপাত ইমান হা এইফালে কি এইটো জলকীয়া নেকি আচ্ছা দেৱজিত নাহে ৰাম ৰাম তোৰ চাওঁ দাঁত দেখাই দে মাংস সোমাব আজিয়ে নে ৰাইজ আমি খাওঁ 9 আপোনালোকে খোৱা বোৱা কৰিব 9 খালে কিন্তু মোক মাতিবলৈ নাপাহৰিব যিসকল আত্মীয় স্বজন আছে দিয়ক যিসকলে ফেচবুকত চাই ফ'ল' কৰিব যিসকলে ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব বাই বাই